Hello friends, welcome to your favorite channel. আৰু আজি আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ HS Second Year Private Security Subjectৰ কুৱেশ্যন পেপাৰ সলিউশ্যন কৰিম আৰু এইখন কুৱেশ্যন পেপাৰ হৈছে 2024 বৰ্ষত হৈ যোৱা NSQF Private Security কুৱেশ্যন গতিকে চাই যাও আৰু ইয়াতে ফুল মাৰ্কস এইবাৰো থাকিব ফুল মাৰ্কস অৰ্থাৎ HS 2025ত ফুল মাৰ্কস থাকিব 50 আৰু 50 প্ৰেক্টিকেল থাকিব 5 মাৰ্ক 15 পাবই লাগিব টাইম 2 ঘণ্টা দিয়া থাকিব তাৰ পিছত ইয়াতে দিয়া আছে কোৱেশ্চন কিমান মাৰ্কৰ কেইটা কোৱেশ্চন আহিব সেই বিষয়ে দিয়া আছে তাৰ পিছতে প্ৰথম কোৱেশ্চনটো দিয়া আছে প্ৰথম কোৱেশ্চনটো আমি চাম fill in the blanks খালি ঠাই পূৰণ কৰা অৰ্থাৎ ইয়াতে এই নম্বৰটো দিয়া আছে Dash is a two-way process of sharing information. এটো answer to hobo communication. অর্থাৎ communication is a two-way process of sharing information. B নম্বৰটি দিয়া আছে motivation is derived from the word. Motivation শব্দটো কোনটো শব্দৰ পৰা আহিছে আৰু এই HS 2025ত আহিব পাৰে যে মোটিভেশন শব্দটো কোনটো ভাষাৰ পৰা আহিছে এটো চাই থৈ দিবা আৰু বি নম্বৰ কোৱেশ্চন আনসাৰটো হ'ব মোটিভ অৰ্থাৎ MOTIVE motivation is derived from the word motive question number 2 to দিয়া আছে write the full forms of the following any two আৰু ইয়াতে এই নম্বৰটো দিয়া আছে অৰ্থাৎ ফুল ফৰ্ম লিখিব লাগে আৰু ৰেসপেক্টৰ ফুল ফৰ্মটো হ'ব remove eye contact show pay and emphasis clarify doubts and tone একেটা হ'ব ৰেসপেক্টৰ ফুল ফৰ্ম ICT ফুল ফৰ্মটো সকলোৱে জানাই চাগে ইনফৰমেশন এণ্ড কমিউনিকেশন টেকনলজি তাৰ পিছতে KVKৰ ফুল ফৰ্মটো হৈছে কৃষি বিজ্ঞান কেন্দ্ৰ তাৰ পিছতে 3 নম্বৰ কোৱেশ্চনলৈ আগবাঢ়িছো 3 নম্বৰ কোৱেশ্চনটো দিয়া আছে এজন উদ্যোগীক সফল কৰা মনোভাৱবোৰ কি অৰ্থাৎ এজন উদ্যোগী যে উদ্যোগ কৰে তেওঁৰ মনৰ ভাৱবোৰ কি সেই বিষয়ে উল্লেখ কৰিব দিছে এজন সফল উদ্যোগীৰ গুণ বা মনোভাৱবোৰ হল উদ্যোগ ব্যৱসায়ৰ জগতত সুযোগ আহে আৰু যায় এজন উদ্যোগীয়ে কাৰ্য আৰম্ভ কৰিব পাৰিব লাগিব আৰু এটা সুযোগৰ সুবিধা ল'ব পাৰিব লাগিব এজন ব্যক্তিয়ে এবাৰ সুযোগ হেৰুৱালে হয়তো পুনৰ নাহিব গতিকে উদ্যমীৰ ফালৰ পৰা উদ্যোগ লোৱাটো আৱশ্যকীয় খ নম্বৰটো দিয়া আছে ৰিস্ক ল'বলৈ ইচ্ছা যিকোনো ব্যৱসায়ত ৰিস্কৰ এটা উপাদান জড়িত হৈ থাকে ইয়াৰ অৰ্থ হল প্ৰতিটো ব্যৱসায়ে লাভ কৰাটো প্ৰয়োজনীয় নহয় ইয়াৰ ফলত ব্যক্তিসকলে ৰিস্ক ল'বলৈ আৰু ব্যৱসায় আৰম্ভ কৰিবলৈ বাধা দিয়ে কিন্তু এজন উদ্যোগীয়ে ব্যৱসায় চলাবলৈ আৰু সফল হ'বলৈ সদায় স্বেচ্ছাই ৰিস্ক লয় কোৱেশ্চন নম্বৰ 4 টো দিয়া আছে গ্ৰীণ জব কি গ্ৰীণ জবৰ দুটা লাভালাভ লিখা এনসাৰটো হ'ব সেউজ চাকৰি হৈছে এনে মান্য চাকৰি যিয়ে পৰিৱেশ সংৰক্ষণ বা পুনৰুদ্ধাৰত অৰিহণা যোগায় হে পৰস্পৰত খণ্ড যেনে উৎপাদন আৰু নিৰ্মাণ বা নতুন উদ্যোগমান সেউজ খণ্ড যেনে নৱীকৰণযোগ্য শক্তি আৰু শক্তি দক্ষতা সেউজ চাকৰি সহায় কৰে শক্তি আৰু কেঁচামালৰ কাৰ্যক্ষমতা উন্নত কৰে সেউজ চাকৰিৰ বহুতো সুবিধা আছে য'ত আছে অৰ্থনৈতিক ভিত্তিত সেউজ চাকৰিৰ সৃষ্টি হ'ব পাৰে নতুন উদ্যোগ আৰু বজাৰৰ সুযোগ প্ৰদান কৰা আৰু বিনিয়োগৰ এক সুস্থিৰ উৎস প্ৰদান কৰা সম্পদৰ দক্ষতা সেউজ চাকৰি পুনৰ ব্যৱহাৰ আৱৰ্জনা হ্ৰাস আৰু শক্তিৰ কাৰ্যক্ষমতাক প্ৰসাৰিত কৰে যিয়ে ব্যৱসায় আৰু গ্ৰাহকৰ ধনৰাশি কৰিব পাৰে পৰিৱেশ সুৰক্ষা সেউজ চাকৰি গ্ৰহ জীৱিত পৰিৱেশ তন্ত্ৰ আৰু মানুহক সুৰক্ষা দিয়াত সহায় কৰে ইহঁতে প্ৰদূষণ হ্ৰাস কৰিব পাৰে ক্ষতিকাৰক নিৰ্গমন সীমিত কৰিব পাৰে আৰু নৱীকৰণযোগ্য শক্তিৰ বিস্তাৰক প্ৰসাৰিত কৰিব পাৰে এতিয়া আমি কোৱেশ্চন নম্বৰ 5 লৈ আগবাঢ়িছো
কুৱেশ্যন নম্বৰ 5 টো দিয়া আছে সমতকা লিখা যিকোনো এটা ইয়াতে দুটা দিয়া আছে যিকোনো এটা লিখিলে হ'ব এইটো দিয়া আছে পজিটিভ এটিটিউড অৰ্থাৎ ইতিবাচক মনোভাৱ মানে হৈছে ইতিবাচক মনোভাৱে মানুহক অধিক সুখী কৰে আৰু সম্পৰ্ক গঢ়ি তোলা আৰু বজাই ৰখাত সহায় কৰে আনকি ই মানুহৰ সফলতাৰ সম্ভাৱনা বৃদ্ধি কৰে ইয়াৰ উপৰিও ই ব্যক্তিজনক উন্নত সিদ্ধান্ত লোৱাত সহায় কৰিব পাৰে জীৱনৰ পৰিস্থিতি আৰু প্ৰত্যাহ্বানত ইতিবাচক আৰু বা আশাবাদী মনোভাৱ বজাই ৰখা লোকসকলে নেতিবাচক মনোভাৱ থকা সকলতকৈ আগবাঢ়ি যাবলৈ সক্ষম হয় ইতিবাচক মনোভাৱে মানসিক আৰু শাৰীৰিক স্বাস্থ্য উন্নত কৰাত সহায় কৰে ৰাতিপুৱাৰ ৰুটিনেৰে দিনটো আৰম্ভ কৰিব লাগে ইতিবাচক প্ৰতিশক্তি সঘনাই হাঁহিব আৰু দিনটোৰ বাবে সম্পন্ন কৰিবলগীয়া কামবোৰৰ বিষয়ে চিন্তা কৰিব লাগে ইতিবাচকৰে মনক খুৱাওক প্ৰেৰণাদায়ক কিতাপ পঢ়ক উহানুশীল গীতৰ কথাৰে সংগীত শুনা প্ৰেৰণাদায়ক চিনেমা চোৱা ইত্যাদি অৰ্থাৎ ইতিবাচক মনোভাৱ মানে হৈছে ভাল চিন্তা ভাল ধাৰণা তাকে আমি ইতিবাচক বুলি কোৱা হয় আকৌ নেতিবাচক মানে হৈছে বেয়া চিন্তা বা বেয়া মনোভাৱ আৰু ইয়াতে কৈছে পজিটিভ মানে হৈছে ভাল আৰু এটিটিউড মানে হৈছে মনোভাৱ ইয়াৰ বিষয়ে লিখিব লাগে ইয়াতে দিয়া আছে যে সক্ৰিয় হওক এজন সক্ৰিয় ব্যক্তিয়ে সিদ্ধান্ত লয় যে কি হ'ব পাৰে বা দিনটোৱে কি কৰি আনিব পাৰে সেইটো নিৰ্বিশেষে এজনে কেনে অনুভৱ কৰিব লাগিব তাৰপিছতে অৰ্থাৎ ইতিবাচক মনোভাৱ মানে হৈছে দিনটোত এজন ব্যক্তিয়ে কি কৰিব কি নকৰিব কি খাব সেই বিষয়ে আগতীয়াকৈ ৰুটিনৰ সহায়ত তেখেতে আগতে লিখি থৈ দিয়ে যে আজিৰ দিনটোত মই কি কৰিম কি খাম ক'ত যাম কি লাভ হ'ব এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক ইতিবাচক মনোভাৱসকলে লিখি আগতে থৈ দিয়ে ইয়াকে কোৱা হয় ইতিবাচক মনোভাৱ বাকী আৰু বহুতো আছে এইবিলাক নিজে লিখিব পাৰিবা তাৰপিছতে বি নাম্বাৰলৈ একবাৰ দিছোঁ বি নাম্বাৰটো দি আছে প্ৰেজেণ্টেশ্যন ছফ্টৱেৰ ইয়াত অসমীয়াত কোৱা হয় উপস্থাপন ছফ্টৱেৰ অৰ্থাৎ উপস্থাপন ছফ্টৱেৰ হৈছে এক প্ৰকাৰৰ কম্পিউটাৰ এপ্লিকেশ্যন যিয়ে ব্যৱহাৰকাৰীসকলক তথ্য প্ৰেৰণ কৰিবলৈ ডিজিটেল উপস্থাপন সৃষ্টি কৰাৰ অনুমতি দিয়ে বৈশিষ্ট্যসমূহ উপস্থাপন ছফ্টৱেৰ সাধাৰণতে শ্লাইড সৃষ্টি আৰু সম্পাদনা কৰাৰ বাবে সঁজুলিসমূহ অন্তৰ্ভুক্ত কৰে যেনে লিখনি ছবি অডিঅ' ভিডিঅ' চাৰ্ট গ্ৰাফ আৰু অন্য মাল্টিমিডিয়া উপাদান উপস্থাপন ছফ্টৱেৰ ব্যৱহাৰ কৰি শ্লাইড শ্ব' সৃষ্টি কৰিব পাৰি যিবোৰক এটা পৰ্দাত প্ৰজেক্ট কৰিব পাৰি ইলেক্ট্ৰনিকভাৱে বিতৰণ কৰিব পাৰি বা সক্ৰিয়ভাৱে চলাবলৈ ছেট কৰিব পাৰি সুবিধাসমূহ উপস্থাপন ছফ্টৱেৰে ব্যৱহাৰকাৰীসকলক এনে উপস্থাপন সৃষ্টি কৰাত সহায় কৰিব পাৰে যিবোৰ দৰ্শকে বুজিব পৰাকৈ সহজ আৰু এটা কাহিনী ক'বলৈ বা লিখিত তথ্য সমৰ্থন কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি নেক্সট কুৱেশ্যন লৈ আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 6 fill in the blanks any for যিকোনো চাৰিটা কৰিব লাগে এই নম্বৰটো দি আছে this is the most common electronic device used for surveillance এটি হ'ব CCTV অৰ্থাৎ CCTV is the most common electronic device used for surveillance বি নম্বৰটো দি আছে SOP stands for Standard Operating Procedure তাৰপিছতে দিয়া আছে চি নম্বৰটো দে The verification report used by the police is valid for years অৰ্থাৎ 2 years হ'ব এনসাৰটো অৰ্থাৎ আৰক্ষীয়ে জাৰি কৰা প্ৰমাণীকৰণ প্ৰতিবেদন 2 বছৰৰ বাবে বৈধ তাৰপিছতে ডি নম্বৰটো CFC stands for এইটো হ'ব ক্লৰ'ফ্লুৰ'কাৰ্বন হৈছে CFCৰ ফুল ফৰ্ম তাৰপিছতে ই নম্বৰটো দি আছে ভি নিয়ন্ত্ৰণ হৈছে দেশৰ নিয়ন্ত্ৰণ যিটোৱে বিশৃংখলতাক বাধা দিয়ে আৰু হিংসাত্মক কাৰ্যকলাপৰ পৰা ৰক্ষা কৰে আৰু এইটো হ'ব ক্ৰাউড কণ্ট্ৰল ইজ দ্য কণ্ট্ৰলিং অফ এ ক্ৰাউড অৰ্থাৎ ক্ৰাউড কণ্ট্ৰল ইজ দ্য কণ্ট্ৰলিং অফ এ ক্ৰাউড টু প্ৰিভেণ্ট দ্য আউটব্ৰেক দ্য ডিছঅৰ্ডাৰ এণ্ড পচিবল ৰিয়টছ ক্ৰাউডে হ'ব এনচাৰটো আৰু অসমীয়াত লিখিলে হ'ব ভিৰ খালী ঠাইটোত ভিৰ বহাই দিব
তোমালোকে এই কোৱেশ্চনটো ডাউট হ'ব পাৰে বাট এনসাৰটো কৰতে হ'ব মানে ভিৰ নিয়ন্ত্ৰণ হৈছে ভিৰৰ নিয়ন্ত্ৰণ যিটো বিশৃংখলতাক বাধা দিয়ে আৰু হিংসাত্মক কাৰ্যকলাপৰ পৰা ৰক্ষা কৰে তাৰপিছতে আমি নেক্সট কোৱেশ্চনলৈ আগবাঢ়িছো কোৱেশ্চন নম্বৰ 7 তলত দিয়াবোৰৰ সম্পূৰ্ণ ৰূপ লিখা যিকোনো পাঁচটা ECR ফুল ফৰ্মটো হৈছে ইমিগ্ৰেশ্যন চেক ৰিকুৱাৰ্ড FR ফুল ফৰ্মটো সকলোৱে জানাই বাৰু ফাৰ্ষ্ট ইনফৰমেশ্যন ৰিপৰ্ট EFD ফুল ফৰ্মটো হৈছে এক্সটাৰ্নাল ভেন্ট্ৰিকুলাৰ ড্ৰেইন ঠিক আছে তাৰপিছতে IED ফুল ফৰ্মটো হৈছে IED সৰি RCA টো পাহৰি আছিলো RCA টোৰ ফুল ফৰ্মটো হ'ব roads case analysis IED ফুল ফৰ্মটো হ'ব improvised explosive device তাৰপিছতে CRM ৰ ফুল ফৰ্মটো হ'ব কাস্টমাৰ ৰিলেশনশিপ মেনেজমেন্ট CRM ৰ এইটো ইম্পৰ্টেন্ট হয় কাস্টমাৰ ৰিলেশনশিপ মেনেজমেন্ট তাৰপিছতে নেক্সট কোৱেশ্চনলৈ আগবাঢ়িছো নেক্সট কোৱেশ্চনটো দি আছে 8 নম্বৰ কোৱেশ্চনটো দি আছে তলত দিয়া প্ৰশ্নসমূহৰ সমুত্তৰ লিখা যিকোনো পাঁচটা 2 মাৰ্কৰ আছে টোটেল 10 অৰ্থাৎ ইয়াতে কোৱেশ্চনটো দি আছে যে সাধাৰণতে ব্যৱহাৰ কৰা পৰিসীমা নিৰাপত্তাৰ ডিভাইচবোৰ কি সাধাৰণতে ব্যৱহাৰ কৰা পৰিসীমা নিৰাপত্তাৰ ডিভাইচবোৰ হ'ল পৰ্যবেক্ষণ টাৱাৰ হৈছে চহৰৰ চাৰিওফালে সামগ্ৰিক দৃশ্য প্ৰদান কৰিবলৈ স্থাপন কৰা এটা উচ্চ গঠন এই নিৰাপত্তা ব্যৱস্থাৰ চকু হিচাপে কাম কৰে টাৱাৰবোৰত ৰাতি অঞ্চল নিৰীক্ষণ কৰিবলৈ ফ্লাড লাইটৰ ব্যৱস্থা কৰা হয় ফ্লাড লাইট থকা পৰ্যবেক্ষণ টাৱাৰ সাধাৰণতে সেনাৰ কেন্টনমেন্ট গুৰুত্বপূৰ্ণ ইনষ্টেলেশ্যন আৰু জেলত পোৱা যায় নেক্সট কোৱেশ্চনলৈ আমি আগবাঢ়িছো নেক্সট কোৱেশ্চনটো দি আছে বি নম্বৰটো খানতালাচী কি আৰু খানতালাচী কিয় কৰা হয় খানতালাচী অৰ্থাৎ ফ্ৰিস্কিং হৈছে কোনো ব্যক্তিয়ে অস্ত্ৰ যেনে বন্দুক বা কটাৰী বিচাৰিবলৈ সীমিতভাৱে পেট ডাউন কৰা ফ্ৰিস্কিংৰ উদ্দেশ্য হৈছে আৰক্ষী বিষয়াজনৰ সুৰক্ষা নিশ্চিত কৰা সাধাৰণতে কোনো যুক্তিসংগত সন্দেহ থাকিলে ফ্ৰিস্কিং কৰা হয় যিটো অনুসন্ধান আৰু জব্দৰ বাবে প্ৰয়োজনীয় সম্ভাৱ্য কাৰণতকৈ কম কঠোৰ হয় অৰ্থাৎ ফ্ৰিস্কিং এজন ব্যক্তি তেতিয়া কৰা হয় যেতিয়া নিৰাপত্তাৰক্ষীজনে অপৰাধীজনক সন্দেহ কৰিব আৰু তেওঁৰ লগত অপৰাধীমূলক সামগ্ৰী আছে বুলি সন্দেহ কৰিব আৰু ফ্ৰিস্কিং কৰি তেওঁ উলিওৱা হ'ব যে তেওঁ কি অপৰাধ বা অপৰাধীমূলক সামগ্ৰী কি লৈছিলে সেইটো উদ্ধাৰ কৰাৰ কাৰণে ফ্ৰিস্কিং কৰা হয় নেক্সট কোৱেশ্চন লৈ আগবাঢ়িছো সি নম্বৰটো পেট্ৰলিং টহল দিয়াৰ উদ্দেশ্যবোৰ কি টহল দিয়াৰ উদ্দেশ্য যিকোনো দুটা লিখিলে হ'ব অবৈধ উপাদানত ভয় যোগাই তোলা আৰু চহৰৰ ওচৰৰ যিবোৰ অঞ্চলে অসামাজিক উপাদানৰ পৰা ভাবুকি কঢ়িয়াই আনিব পাৰে সেইবোৰৰ ওপৰত চকু ৰাখিবলৈ এটা বহুত কেইটা দি আছে তোমালোকে যিকোনো দুটা লিখিলে হ'ব তাৰ পিছতে ভিৰ বুলিলে কি বুজা ভিৰ হৈছে বহুতো মানুহৰ একেগত হোৱাকে ভিৰ বুলি কোৱা হয় দৰ্শনাৰ্থীৰ প্ৰকাৰসমূহ উল্লেখ কৰা দৰ্শনাৰ্থীৰ প্ৰভাৱ সাধাৰণতে দুটা ভাগত ভাগ কৰা হৈছে সেইকেইটা হ'ল পূৰ্ব নিৰ্ধাৰিত দৰ্শনাৰ্থীসকল আৰু নিৰ্ধাৰিত নোহোৱা অৰ্থাৎ অনিৰ্ধাৰিত দৰ্শনাৰ্থী ইয়াতে লিখা আছে যে পূৰ্ব নিৰ্ধাৰিত দৰ্শনাৰ্থীসকল হ'ল যিসকল দৰ্শকে হয় আগতে এপইণ্টমেণ্ট বিচাৰিছে বা প্ৰতিষ্ঠান সংগঠন বা তেওঁলোকৰ কোনো কৰ্মচাৰীয়ে আমন্ত্ৰণ জনাইছে যিহেতু পূৰ্ব তথ্য উপলব্ধ এই দৰ্শকসকলক দ্ৰুত আৰু দক্ষতাৰ চিষ্টেমত পঞ্জীয়ন কৰিব পাৰি অতিথিৰ আগমনৰ আগতে এজন নিৰ্দিষ্ট ব্যক্তিয়ে প্ৰাসংগিক দৰ্শকৰ তথ্য এতিয়া আমি কোৱেশ্চন নম্বৰ F লৈ আগবাঢ়িছো কোৱেশ্চন নম্বৰ F টো দিয়া আছে What are the different types of IEDs ইয়াৰ বিষয়ে এক্সপ্লেইন কৰা আছে আপোনালোকে চাই ল'ব তাৰ পিছতে আমি কোৱেশ্চন নম্বৰ 9 লৈ আগবাঢ়িছো কোৱেশ্চন নম্বৰ 9 টো দিয়া আছে তলত দিয়াবোৰৰ পাৰ্থক্য লিখা লিংগ আৰু সংস্কৃতি লিংগ আৰু সংস্কৃতিৰ পাৰ্থক্য হ'ল ঘনিষ্ঠভাৱে জড়িত হ'লেও লিংগই পুৰুষ বা মহিলা হোৱাৰ লগত জড়িত সামাজিক আৰু
মানসিক বৈশিষ্ট্যসমূহক বুজায়। আনহাতে সংস্কৃতি মানুহৰ এটা গোটৰ ভিতৰত ভাগ কৰা মূল্যবোধ, বিশ্বাস, ৰীতি-নীতি আৰু আচৰণৰ বহল গোটক সামৰি লয়, যিয়ে লিংগ কেনেকৈ গঢ় দিয়ে সেই সমাজৰ ভিতৰতে অনুভৱ আৰু প্ৰকাশ কৰা হয়। মূলতঃ সংস্কৃতি এটা সম্প্ৰদায়ৰ ভিতৰত লিংগৰ সৈতে জড়িত প্ৰত্যাশা আৰু ভূমিকাসমূহক সংজ্ঞায়িত আৰু প্ৰভাৱিত কৰে। মনত ৰখা মূল কথাবোৰ: লিংগ হৈছে ব্যক্তি, লিংগ হৈছে ব্যক্তিগত পৰিচয়, আনহাতে সংস্কৃতি হৈছে সামূহিক পৰিচয়। সংস্কৃতিয়ে লিংগ ভূমিকা গঢ় দিয়ে। বিভিন্ন সংস্কৃতিৰ পুৰুষ আৰু নাৰীসুলভ আচৰণৰ প্ৰতি বিভিন্ন আশা থাকে, যাৰ ফলত সেই সমাজৰ ভিতৰত লিংগ কেনেকৈ প্ৰকাশ কৰা হয় তাৰ ওপৰত প্ৰভাৱ পৰে। লিংগ কেৱল জৈৱিক নহয়। লিংগ জৈৱিক বৈশিষ্ট্য লিংগৰ এটা কাৰক হ'লেও লিংগ পৰিচয় আৰু প্ৰকাশ গঢ় দিয়াত সংস্কৃতিয়ে মুখ্য ভূমিকা পালন কৰে। উদাহৰণ: লিংগ নাৰী বুলি পৰিচয় দিয়া ব্যক্তি সংস্কৃতি। কিছুমান সংস্কৃতিত মহিলাক প্ৰাথমিক যত্ন লোৱা বুলি আশা কৰা হয়, আনহাতে কিছুমান সংস্কৃতিত পুৰুষ আৰু মহিলাই শিশুৰ যত্নৰ দায়িত্ব সমানে ভাগ কৰে। এতিয়া আমি কুৱেশ্যন বি লৈ আগবাঢ়িছোঁ। কুৱেশ্যন বিটো দিয়া আছে হস্তক্ষেপযোগ্য অপৰাধ আৰু অহস্তক্ষেপযোগ্য অপৰাধ। জ্ঞাত অপৰাধ হ'ল সেইবোৰ অপৰাধ যাৰ বাবে আৰক্ষী বিষয়াই আদালতে জাৰি কৰা ৱাৰেণ্ট অবিহনে কোনো ব্যক্তিক গ্ৰেপ্তাৰ কৰিব পাৰে। আনহাতে অচিনাকি অপৰাধ হ'ল সেইবোৰ অপৰাধ যাৰ বাবে এজন আৰক্ষী বিষয়াই আদালতৰ পৰা ৱাৰেণ্ট লাভ কৰাৰ পিছতহে কোনো ব্যক্তিক গ্ৰেপ্তাৰ কৰিব পাৰে। অচিনাকি অপৰাধসমূহ সাধাৰণতে চিনাক্তকৰণযোগ্য অপৰাধতকৈ তুলনামূলকভাৱে কম গুৰুতৰ অপৰাধ। 3 নম্বৰটো দি আছে ফিক্সড PA চিষ্টেম এণ্ড মোবাইল PA চিষ্টেম। ফিক্সড PA চিষ্টেম আৰু মোবাইল PA চিষ্টেমৰ মাজত ডিফাৰেণ্ট লিখিব লাগে। এনচাৰটো হ'ব ফিক্সড PA চিষ্টেমৰ বৈশিষ্ট্যবোৰ প্ৰথমে আমি আলোচনা কৰিম। ফিক্সড PA চিষ্টেমৰ বৈশিষ্ট্যবোৰ হ'ল ই আকাৰত ডাঙৰ, এটা নিৰ্দিষ্ট ঠাইত স্থাপন কৰা হৈছে, ডাঙৰ স্পীকাৰৰ বাবে ডাঙৰ অডিঅ' ৰেঞ্জ, আৰু ই খৰচী। আনহাতে মোবাইল PA চিষ্টেম হৈছে আকাৰত সৰু, কোনো নিৰ্দিষ্ট নিয়োগ নাই, সীমিত অডিঅ' ৰেঞ্জ আৰু সস্তা। এইবাৰ আমি কুৱেশ্যন নম্বৰ ডি লৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ ডিটো দিয়া আছে HSMD এণ্ড DFMD। আনহাতে DFMD হৈছে দুৱাৰৰ ফ্ৰেম, মেটেল ডিটেক্টৰ, বিল্ডিং প্ৰজেক্টৰ, মল, বিমানবন্দৰ আৰু কাৰখানাৰ প্ৰৱেশৰ বাবে আদৰ্শ য'ত দৰ্শনাৰ্থীৰ অহৰহ আৰু গধুৰ প্ৰৱাহ থাকে, তাত ইয়াক ব্যৱহাৰ কৰা হয়। নেক্সট কুৱেশ্যন নম্বৰ 10টো দি আছে পৰিসীমা নিৰাপত্তা ব্যৱস্থাৰ 3D বৰ্ণনা কৰা। 3Dৰ বিষয়ে 3D ফুল বা 3D হৈছে ডিটাৰ, ডিটেক্ট, ডিলাই। কুৱেশ্যন নম্বৰ 11টো দিয়া আছে প্ৰৱেশ নিয়ন্ত্ৰণৰ প্ৰণালীৰ মুখ্য অংশসমূহ কি কি? অৰ্থাৎ এটা অভিগম নিয়ন্ত্ৰণ ব্যৱস্থাৰ মূল অংশ হৈছে এক্সেছ কাৰ্ড, তাৰ পিছতে দিয়া আছে কাৰ্ড বায়োমেট্ৰিক ৰিডাৰ, তাৰ পিছতে দিয়া আছে চুম্বকীয় লক। ভিডিঅ'টো দীঘলীয়া হৈ আছে, যাৰ বাবে এইখিনি তোমালোকে এক্সপ্লেইন কৰি লিখি ল'বা। নেক্সট কুৱেশ্যনটো দিয়া আছে ৰাইট এ শ্বৰ্ট নোট অন পিছাৰা, আৰু পিছাৰা স্থাপন হৈছিল 2005 চনত। পিছাৰাৰ বিষয়ে লিখা আছে, তোমালোকে চাই ল'বা। তাৰপিছতে দিয়া আছে নেক্সট কুৱেশ্যনটো দিয়া আছে মানে লাষ্ট কুৱেশ্যন, এটা সংগঠনৰ সুৰক্ষাৰ বাবে আমাক কিয় দৰ্শনাৰ্থী ব্যৱস্থাপনাৰ প্ৰণালীৰ প্ৰয়োজন? ইয়াত কোৱা হৈছে যে এটা সংগঠন বা এটা অনুষ্ঠানৰ কাৰণে সুৰক্ষাৰ বাবে, চিকিউৰিটিৰ বাবে আমাক দৰ্শনাৰ্থী ব্যৱস্থাপনাৰ প্ৰয়োজন কিয়? অৰ্থাৎ ইয়াতে কোৱা হৈছে যে কোনো এক অনুষ্ঠানত বা কোনো এক পাৰ্কত যোৱাৰ সময়ত দৰ্শনাৰ্থীৰ পৰা তথ্যসমূহ, অৰ্থাৎ তেওঁলোকৰ নাম, তেওঁলোকৰ কোন ঠাইৰ পৰা আহিছে, তেওঁলোকৰ বয়স, নাম, ঘৰ, এড্ৰেছ, এইবোৰ কিয় লিখিব লাগে? ইয়াৰ কাৰণ হৈছে যে ভয়ংকৰ বিপদৰ পৰা কৰ্তৃপক্ষসকলে বাচিব পাৰে। কেনেকৈ বাচিব পাৰে?
তেওঁলোকে দেখুৱাই দিব যে আমাৰ হাতত তথ্য আছে, এওঁলোকে আমাৰ মাজত ইমান তাৰিখত ইমান সময়ত ফুৰিবলৈ আহিছিল। এই তথ্যবোৰ এই কাৰণে লোৱা প্ৰয়োজন। আৰু এইটো জাষ্ট এক্সপ্লেইন কৰি লিখিলে হৈ যাব। 3 মাৰ্ক আছে। আশা কৰিছোঁ বুজি পাইছে। গতিকে এইখিনি আছিল ভিডিঅ'। থেংক ইউ।